নমস্কাৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ অন্য নতুন আপডেট লৈ আহিছোঁ। অসম পুলিচৰ 164টা যে কামাণ্ডো কনষ্টেবলৰ ভেকেঞ্চি ওলাইছিলে তাৰ ইতিমধ্যে ফিজিকেল টেষ্টৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু ইয়াৰ কাট অফ কিমান গৈছে এই ভিডিঅ'তে জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে যদি ৰিজাল্ট এতিয়ালৈকে লাভ কৰা নাই তেন্তে ৰিজাল্ট লাভ কৰিবলৈ SLPRB অফিচিয়েল ৱেবছাইটত গ'লেও হ'ব, নতুবা ডেছক্ৰিপশ্যনত এটা লিংক দি দিম। তাত গ'লে আপোনালোকে প্ৰথম যিটো নটিফিকেশ্যন আহিছে তাত আপোনালোকে দেখা পাব যে 26/3/2025 তাৰ যিটো PET ৰিজাল্ট বুলি আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰা মাত্ৰকে আপোনালোকৰ আগত দুটা পৰ্টেল ওলাব, যিটো চেক ইয়ৰ ৰিজাল্ট আপোনালোকে কেনেকৈ কেলকুলেট কৰিব সেইটো উলিয়াব পাৰে। আৰু ইয়াত আপুনি যদি প্ৰথম চাই তেন্তে যিটো ৰিজাল্ট লিংক আছে তাত ক্লিক কৰি পিনি আপোনাৰ ইয়াত ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি পিনি আপুনি চাব পাৰিব। আৰু যদি আপুনি কাট অফ লিষ্টখন চাবলৈ বিচাৰে তেন্তে মই কাট অফ লিষ্টখনো আপোনালোকৰ আগত দেখাই দিছোঁ। ইয়াত যদি আমি চাওঁ তেন্তে কাট অফ লিষ্ট এবাৰ কামাণ্ডো কনষ্টেবলৰ কাৰণে যদি চাওঁ তেন্তে আনৰিজাৰ্ভত 86.55 গৈছে, OBC MOBC কাৰণে 84.76 গৈছে, SC 85.05, ST PE কাৰণে 86.06 আৰু ST হিলছৰ কাৰণে 83, ট্ৰি টাইপৰ কাৰণে 85 আৰু স্পৰ্টছ পাৰ্চনৰ কাৰণে 91.67। চ' এইখিনিয়ে কাট অফ গৈছে। আপোনালোকৰ যদি নামটো লিষ্টত আহিছে তেন্তে কমেণ্ট কৰিব নাপাহৰিব, যদিও নাই অহা তেন্তেও আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।